হয় আজি আমি আহি উপস্থিত হৈছোঁ চৰাইদেউ জিলাৰ মামৰা সমষ্টিৰ কাকতিবাৰী এটা বানাক্ৰান্ত আশ্ৰয় শিবিৰত আৰু এই আশ্ৰয় শিবিৰটোত আজি 4 দিন ধৰি তেওঁলোকে ইয়াত 13টাকৈ পৰিয়াল ইয়াত বাস কৰি আছে আৰু এই পৰিয়ালৰ 60জনৰো অধিক লোক ইয়াত আছে তাৰে প্ৰায়ভাগ আমি দেখিছোঁ শিশু ইয়াত আছে আৰু বৃদ্ধ বহুত আছে কেইবাজনো বৃদ্ধ ইয়াত দেখিবলৈ পোৱা গৈছে আচলতে তেওঁলোকে কেনেধৰণে ইয়াত সুবিধা অসুবিধা কেনেধৰণৰ সন্মুখীন হ'বলগীয়া হৈছে সেই সন্দৰ্ভত আমি কিছুমান কথা পাতিম তেওঁলোকে কি পাইছে কি পোৱা নাই এইখিনিৰ বিষয়ে আমি পাতিম আপোনালোকে এতিয়া কেনেধৰণৰ অসুবিধা পাইছে আমালোকে এতিয়া বৰ্তমান অসুবিধা পাইছোঁ চবে খাবলৈ পাইছোঁ বাৰু আমাৰ ফেনাল এই আঁঠুৱা লাগে আৰু লাইনটো গুচি যায় আহি যায় তাৰপিছত আমাক বিজুলী আছে কাৰণে আমি কেণ্ডেল একো পোৱা নাই পোৱা আৰু খাবলৈ পানীটো আমাৰ অসুবিধা অলপ হৈছে পানী অসুবিধা হৈছে আৰু আঁঠুৱা দিয়া নাই এতিয়া খানা বনাবৰ কাৰণে খৰি যোগাৰটো ইমান পোৱা নাই কিমানটা পৰিয়াল আছে 13 পৰিয়াল বাচ্চা কিমান আছে বাচ্চা আমাৰ 20টামান আছে তেওঁলোকৰ কিবা খোৱা খাদ্য দিছে নেকি খাদ্যটো এতিয়া বিস্কুট দিছে এনেকুৱা গাখীৰ চাখীৰ এইবিলাক একো পোৱা নাই সেইবিলাক পোৱা নাই আৰু ফেনাইল পাইছে নেকি একো নাই পাই হয় আৰু এগৰাকী বাইদেউ আছে কি পাইছে আপোনালোকে আমিতো এনেকৈ ফেনাইল এইবিলাক পোৱা নাই পোৱা ডেটল চেটল সৰুলাৰ কাৰণে গা চা ধুৱাবৰ কাৰণে সেইবোৰ পোৱা নাই আঁঠুৱা নাই পানী প্ৰব্লেম হৈছে আৰু ল'ৰাক গা ধুৱাবলৈ কাপোৰ চাপোৰ ধুবলৈ নিজেও গা চা ধুবলৈ সেইটোতো মহৰ বহুত প্ৰব্লেম আঁঠুৱা দিয়া নাই হয় আচলতে ইয়াতে তেওঁলোকে 60জনৰো অধিক লোক ইয়াতে তেওঁলোকে আজি 4 দিন ধৰি ইয়াতে বাস কৰি আছে আৰু কিছু তেওঁলোকে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে যিহেতু এতিয়া তেওঁলোকে ইয়াত থাকিবৰ কাৰণে ৰাতি মহে কামোৰে আৰু তেওঁলোকৰ মহৰ কাৰণে কোনো আঁঠুৱা এতিয়ালৈকে তেওঁলোকক যোগান ধৰা নাই আৰু যিহেতু কাৰেণ্টটো বিজুলী বাতি সঘনাই অহা যোৱা কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু তেনে ক্ষেত্ৰত তেওঁলোকক কোনো মমবাতিৰ ব্যৱস্থা কৰি দিয়া নাই বহুতো তেওঁলোকে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু আমাৰ সুবিধা নাই একো আমাৰ কি দিছে আঁঠুৱা নাই চব খাইছোঁ খাবলৈ দিয়াটো দিছে আঁঠুৱা নাই আপোনালোকে ৰাতি এনেকৈ পৰি থাকে নেকি মহৰ বুঢ়ী মানুহ মহৰ কামতে পৰি থাকে আৰু ইয়াতে কিবা স্বাস্থ্যৰ কাৰণে আপোনালোকে আহিছে নেকি কিবা ডক্টৰ আহিছে নেকি আপোনালোকৰ হয় আচলতে তেওঁলোকে এনেদৰে আজি 4টা দিন তেওঁলোকে ইয়াতে বাস কৰি আছে আজি 13টাকৈ পৰিয়াল ইয়াত বাস কৰি থকা আমি আহি আশ্ৰয় শিবিৰ কাকতিবাৰীত আমি আহি উপস্থিত হৈছিলোহি তেওঁলোকৰ সৈতে কিছুমান কথা পাতিলোঁ আৰু চৰাইদেউৰ পৰা মই পৰিস্মিতা ফুকন এনিভাৰত 24 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969